নৰ্মাল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইউনিট টেষ্ট সেকেন্ডৰ কাৰণে মই তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চন কেইটা তোমালোকৰ ইম্পৰ্টেন্ট দি দিছো আজি তোমালোকক ব্ৰড কোৱেশ্চন বিলাক মই দিবলৈ লৈছো তোমালোকে এইবিলাক ফলো আপ কৰিবা তেতিয়া তোমালোকে ভাল নম্বৰ পাবা ফাৰ্স্ট অফ অল তোমালোকৰ হিৰণৰ সূত্ৰ দ্বাদশ অধ্যায় ইয়াৰ তোমালোকৰ কোনটো তোমালোকে ইম্পৰ্টেন্ট question number 1 তাৰ পিছত question number 4 question number 5 এই 2 আৰু 3 বাদ দি সবকেইটা ইম্পৰ্টেন্ট ইয়াত মাত্ৰ 2 আৰু 3 টো বাদ দি তোমালোকে সব বিলাক ইম্পৰ্টেন্ট কৰিবা এইবিলাকৰ পৰা তোমালোকে পুৰা কমন পাবা নিশ্চয় বুজি পাইছা হয়তো ইয়াত তোমালোকৰ 1 নম্বৰ আছে 4 নম্বৰ 5 নম্বৰ 6 7 8 একদম ইজি অংক সবকেইটা তোমালোকে প্ৰেক্টিস কৰিবা খালি 2 আৰু 3 টো বাদ দি ইয়াত তোমালোকৰ খুদা হ'ব তোমালোকৰ পৰীক্ষাত তাৰ পিছত আহিল তোমালোকৰ next এইটো exercise 12.2 পৰা তোমালোকৰ question number 2 to important হোৱাৰ লগে লগে তোমালোকৰ ইয়া 60 টো আছে নহয় 60 অংকটো পুৰা ইম্পৰ্টেন্ট তাৰ পিছত 4 আৰু 5 এই কেইটা অংক তোমালোকে কৰিবা 2 4 5 আৰু 60 অংকটো এই কেইটা তোমালোকৰ খুব ইম্পৰ্টেন্ট তোমালোকে ফলো আপ কৰিবা পৃষ্ঠকালি আৰু আয়তন এইটো চেপ্টাৰৰ পৰা তোমালোকৰ question number 1 question number 2 আৰু question number এইটো exercise 13.1 ৰ পৰা question number 1 2 question number 5 এই কেইটা তোমালোকে প্ৰেক্টিস কৰিবা পুৰা একদম মানে যেটো কয় ধুতি ফাৰি তোমালোকে প্ৰেক্টিস কৰিবা আৰু তাৰ পিছত তোমালোকৰ এক্সাৰসাইজ এইটো exercise 13.2 ৰ পৰা question number 5 to important 6 to important 9 to আৰু ইয়াৰ পৰা এটা question number 1 নম্বৰটো তাৰমানে তোমালোকৰ exercise 13.2 ৰ পৰা question number 1 question number 4 5 6 আৰু 9 এই কেইটা তোমালোকে প্ৰেক্টিস কৰিবা তাৰ পিছত আহিল তোমালোকৰ exercise 13.3 তোমালোকে এই ডাঙৰ ডাঙৰ বিলাক 6 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট 7 নম্বৰটো তো ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ question number 2 টো ইম্পৰ্টেন্ট তাৰমানে কি কৈছো তোমালোকক question number 2 question number 6 7 আৰু লগতে question number 3 এই কেইটা প্ৰেক্টিস কৰিবা তোমালোকৰ ইউনিট টেষ্টত পুৰা একদম কমন পাবা আৰু তোমালোকে ফাৰু ৰিজাল্ট কৰিব পাৰিবা মানে 10 on 10 কৰিব পাৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু এইখিনিতে ক'ব বিচাৰিছো এই কেইটা অংক কৰোতে যদি তোমালোকৰ কিবা প্ৰবলেম হয় তোমালোকে আগতীয়াকে কমেন্টত লিখিবা মই তোমালোকক অংক কেইটা লাগিলে অংক কেইটাৰ কাৰণে এক্সট্ৰা ভিডিও বনাই
দি দিম তোমালোকক আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ বেষ্ট অফ লাক